যোৱা 3 বছৰত আমি প্ৰায় 1.5 লাখ ল'ৰা ছোৱালীক 1 টকা নোহোৱাকৈ আমি চৰকাৰী চাকৰি দিছো আগতে ডিএসপি মেজিস্ট্ৰেট ধনী মানুহৰ ল'ৰা হৈছিলে মন্ত্ৰী এমএলএৰ খুলখালিয়াকে মেজিস্ট্ৰেট হৈছিলে ডাঙৰ ডাঙৰ অফিচাৰৰ ল'ৰা ছোৱালীয়ে মেজিস্ট্ৰেট হৈছিলে ডিএসপি হৈছিলে এতিয়া মামাৰ চৰকাৰৰ দিনত আমাৰ গাঁৱৰ তৰকাৰী বেপাৰী ল'ৰা ছোৱালীয়ে এছিএছ হয় মেজিস্ট্ৰেট হয় ডিএসপি হয় সবজি বেপাৰী ল'ৰা ছোৱালী ঠেলা চালক ৰিক্সা চালকৰ ল'ৰা শিক্ষক শিক্ষয়িত্ৰী হয় চৰকাৰী চাকৰি পায় দেখুৱাবলৈ বাধ্য হয় যে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে এটকা নিদিয়াকৈ চৰকাৰী চাকৰি পাইছে আজি লিখিবলৈ বাধ্য হয় যে নিযুত মইনা আঁচনিৰ পৰা অমুক পোৱা নাই অমুকে পাইছে তাৰ মানে স্বীকাৰ কৰে যে এতিয়া অসমত আন্দোলনৰ বতাহ নাই এতিয়া অসমত নিযুত মইনাৰ বতাহ চলিছে আজি স্বীকাৰ কৰে যে এতিয়া অসমত হত্যা আৰু হিংসা নাই আমাৰ জাগিৰোডত 30,000 কোটি টকাৰে সেমি কণ্ডাক্টৰৰ ইণ্ডাষ্ট্ৰি দিনে সোশ্যাল মিডিয়া টেলিভিছনত বাতৰি কাকতত ইচ্ছা নাথাকিলেও আমাৰ মানুহে দেখুৱাবলৈ বাধ্য হয় যে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে এটকা নিদিয়াকৈ চৰকাৰী চাকৰি পাইছে আজি লিখিবলৈ বাধ্য হয় যে নিযুত মইনা আঁচনিৰ পৰা অমুক পোৱা নাই অমুকে পাইছে তাৰ মানে স্বীকাৰ কৰে যে এতিয়া অসমত আন্দোলনৰ বতাহ নাই এতিয়া অসমত নিযুত মইনাৰ বতাহ চলিছে আজি স্বীকাৰ কৰে যে এতিয়া অসমত হত্যা আৰু হিংসা নাই আমাৰ জাগিৰোডত 30,000 কোটি টকাৰে সেমি কণ্ডাক্টৰৰ ইণ্ডাষ্ট্ৰি আৰম্ভ হৈছে আজি আমাক বেয়া পোৱা মানেও স্বীকাৰ কৰিব লাগিব যে প্ৰত্যেক জিলাতে ব্ৰহ্মপুত্ৰৰ ওপৰত আজি দলং হৈছে প্ৰত্যেক জিলাতে আজি মেডিকেল কলেজ হৈছে প্ৰত্যেক জিলাতে একোখনকৈ ইউনিভাৰ্চিটি নিৰ্মাণৰ আজি সপোনৰে অসমে খোজ কাঢ়িছে আমি চাওঁতে হত্যা হিংসা আন্দোলন আৰু নিৰাশাৰ অসমখনৰ পৰিৱৰ্তে আজি আমি বিকাশৰ উৎসৱ পালন কৰিছো কোনোবা জিলালৈ গৈছো কাৰোবাৰ হাতত যদি স্কুটি তুলি দিছো কাৰোবাৰ হাতত চাইকেল জিলালৈ গৈছো কাৰোবাৰ হাতত দুৰ্ভগীয়া কৃষকজনৰ হাতত মিছন বসুন্ধৰাৰে আমি মাটিৰ পট্টা তুলি দিছো আৰু আন এখন জিলালৈ গৈ দুখনি মাতৃৰ চকুলো মচি সন্তানৰ হাতত নিযুক্তি পত্ৰ তুলি দিছো যে আমাৰ এখন উজ্জ্বল ভৱিষ্যতৰ বাবে আজি আমি সকলোৱে লগ হৈ কাম কৰিছো আমাৰ অসমৰ জাতীয় জীৱনলৈ গোটৰ জৰিয়তে কোনোবাই মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ জৰিয়তে কোনোবাই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আৰু নতুবা কোনোবাই চৰকাৰী চাকৰিত মেধাৰ নিযুক্তিৰ মাজেৰে এখন উজ্জ্বল অসম নিৰ্মাণৰ বাবে আজি আগবাঢ়িছে বাণীকান্ত কাকতি আনন্দৰাম বৰুৱাৰ দৰে পুৰুধা ব্যক্তিসকলে আমাৰ অসমখনক লৈ যি সপোন দেখিছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ দৰে নেতাসকলে যি নতুন অসমৰ বুনিয়াদ ৰচনা কৰিব বিচাৰিছিল আজি আমি তাক বাস্তৱৰ ফালে আজি আমি লৈ গৈ আছো যেতিয়া আমি একোখন জিলাৰ সদৰলৈ আহো সেই জিলাত নতুনকৈ নিৰ্মাণ হোৱা ষ্টেডিয়াম সুইমিং পুল অডিটৰিয়াম ডিস্ট্ৰিক্ট লাইব্ৰেৰী নতুন দলং আমাক এখন প্ৰগতিশীল আধুনিক অসমৰ স্বপ্ন বাস্তৱত ৰূপায়িত হোৱাৰ প্ৰতিশ্ৰুতি আমাৰ সন্মুখলৈ লৈ আহে যেতিয়া অসমৰ দৰে ৰাজ্য চৰকাৰে আমাৰ এনআৰএলৰ দৰে নুমলীগড় শোধানাগাৰৰ দৰে গেছ কেকাৰৰ দৰে
সেমি কণ্ডাক্টৰৰ দৰে বৃহৎ বৃহৎ উদ্যোগত অংশীদাৰিত্ব বিনিয়োগৰ কথা চিন্তা কৰে আমি আমাৰ অসমখনক এখন আত্মনিৰ্ভৰ অসম হোৱাৰ সপোন বাস্তৱত ৰূপায়িত হোৱাও আমি নিজ চকুৰে প্ৰত্যক্ষ কৰোঁ মই বিশ্বাস কৰোঁ আমাৰ সমাজখনত আমাৰ যুৱক সমাজৰ বাবে আমি এখন নতুন অসম নিৰ্মাণৰ বাবে যি আমি কৰ্ম যজ্ঞ হাতত লৈছিলোঁ তাৰ ফলাফল আজি ৩.৫ বছৰ পিছত আমাৰ সন্মুখত বিদ্যমান হৈছে অসমৰ আজি চুকে কোণে মানুহে নতুন আৰু আধুনিক হোৱাৰ সপোন দেখিছে বাল্য বিবাহৰ দৰে কুসংস্কাৰৰ পৰিৱৰ্তে আজি নিজৰ সন্তানক নিজৰ ভৰিত থিয় কৰোৱাৰ বাবে পিতৃ মাতৃয়ে নিজৰ কপালৰ ঘাম মাটিত পেলাই নিজৰ ল'ৰা ছোৱালীৰ উজ্জ্বল ভৱিষ্যত নিৰ্মাণৰ সপোন দেখিছে এইখন অসমৰ যুৱক সমাজে আন্দোলনৰ পৰিৱৰ্তে বৌদ্ধিক সাংস্কৃতিক ক্ৰীড়াৰ জৰিয়তে এখন নতুন অসম নিৰ্মাণৰ কামত ব্ৰতী হৈছে বিগত ৩.৫ বছৰৰ ভিতৰতে এনে এক বিশাল পৰিৱৰ্তন আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ যিখন অসমৰ